দেখিলে আহো বুলি নকবা মাজনী মাজনী হবনো পানী পৰা ঘৰ। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সকলোৱে এসাঁজ লগে ভাগে খাবলৈ সাজু হৈছে, সম্প্ৰীতিৰে খাই বৈ আনন্দ উৎসাহ প্ৰকাশ কৰিবলৈ সাজু হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম কোঁৱৰপুৰৰ ফাকুম নকাটনি গাঁৱত। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াত যুৱ সমাজৰ উদ্যোগত ইয়াত লগে ভাগে উৰুকাৰ নিশা এসাঁজ খাব, তাৰ পিছদিনা মেজি জ্বলাব আৰু তাৰ বাবে এনেধৰণেই চলাইছে প্ৰস্তুতি। ইয়াত মই দেখুৱাইছোঁ খৰি ফলাই খৰি ফালিছে, মেজি সজাই মেজি সাজিছে আৰু ইয়াৰ যিটো ভেলাঘৰ সেই এটা সুন্দৰকৈ ভেলাঘৰ তথা মেজি ঘৰ ইয়াত তেওঁলোকে সাজি উলিয়াইছে। আৰু সেই মেজি বা ভেলাঘৰ মই দেখুৱাব বিচাৰিছোঁ। ইয়াত হাতে কামে সকলো ইয়াত লগে ভাগে লাগি গৈছে, হাতে কামে লাগি গৈছে যাতে উৰুকাৰ নিশা ইয়াত ভেলাঘৰ ৰখিব, মেজি ৰখিব ভেলাঘৰত আৰু তাৰ উৰুকাৰ নিশা এসাঁজ লগে ভাগে খাব। মই ইয়াত দেখুৱাইছোঁ সুন্দৰকৈ তেওঁলোকে ভেলাঘৰটো ইয়াত নিৰ্মাণ কৰিছে। ওপৰত দেখিছে জাপি, ঢোল, কাষত দুটা পেঁপা আৰু তলত মই এই দৃশ্য দেখুৱাইছোঁ। ইয়াত মই দেখুৱাইছোঁ প্ৰথমে কি ধৰণে তেওঁলোকে ইয়াত এই বিহু এবাৰ উদযাপন কৰিব সেই বিষয়ে জানিব বিচাৰিম। নমস্কাৰ। প্ৰথমে আমি নকটানী যুৱ সমাজৰ ফালৰ পৰা সমগ্ৰ অসমবাসীকে ইংৰাজী নৱবৰ্ষৰ ভোগালী বিহু লগ যাচিলোঁ। আমি আচলতে ইয়াত 4 দিনীয়াকৈ আমি এইবাৰ ভোগালী বিহু আয়োজন কৰিছোঁ। 12, 13, 14, 15 আমি উৰুকা দিনাখন গাঁৱৰ প্ৰায় 150 ঘৰ মানুহে, প্ৰায় 500 মানুহে আমি একেলগে ইয়াত ভোজ ভাত খাম। তাৰপিছতে আমি ভোগালীৰ কাৰণে এখন লটাৰী খেলৰ আয়োজন কৰিছোঁ, আমি সেইখন খেলাম। আৰু ৰাতিলৈ আমাৰ অৰ্থাৎ 15 তাৰিখৰ দিনাখন আমাৰ ভোগালীৰ যিটো কাৰণে আমি এটা কালচাৰেল অনুষ্ঠান আয়োজন কৰিছোঁ। তাত প্লাৱন ভূঞা আহিব, তেখেতে গান গাব। আৰু আমি এইবাৰ গোটেই আচলতে অনুষ্ঠানটো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বিচাৰিছোঁ। আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। বৰ্তমান আমি ইয়াৰ মঠো যদিও জুবিন গাৰ্গক হেৰুৱালোঁ, তাৰ দুখত আমি মৰ্মাহত। তথাপিতো নতুন বছৰ নতুন সংকল্পৰে আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আৰু আমি এই ভোগালী উদযাপনৰ লগতে ভোগালী এসাঁজ হিচাপে আমি এখন লটাৰী খেলৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। সকলোৱে মিলি আমাৰ এই ভোজ ভাত এসাঁজ খোৱা হ'ব ইয়াতে উৰুকাৰ দিনাখন। আমি সমূহ গাঁওবাসীৰ সহযোগত নকটানী যুৱ সমাজৰ সৌজন্যত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আমাৰ প্ৰস্তুতি তুংগত, সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোকে আদৰণি জনাইছোঁ। ইয়াত মহিলাসকলো দেখিছোঁ তেওঁলোক ওলাই আহিছে, পিঠা পনা বনোৱা হৈছে নে ঘৰত? হৈছে। কি ধৰণে সাজু হৈছে? তিল পিঠা বনাইছে আৰু এতিয়া বিহু উপলক্ষে আৰু ভোগালী বিহু ইয়াত পতা হৈছে। সকলো আহিব, ভাল লাগিব। পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ ভোগালী বিহু। হয়, আপোনালোকৰ চেনেলৰ জৰিয়তে আমিও ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ মানে শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু আপোনালোকো আহিব। বিহু লাগিছে নে? লাগিছে, একদম মজা। ঠিক আছে বাৰু, ঠিক আছে। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা বিহু থাকে মানে বিহুকে বিনা বাঐ, বিহু গলে বিনা দেখিলে আহো বুলি নকবা মাজনী দেখিলে আহো বুলি নকবা মাজনী মাজনী হবনো পানী পৰা ঘৰ। পানীটো পিঠা মাজনী হাতত চৰিয়ালৈ, পানীটো পিঠাটোতে মাজনী মাজনী হবনো পানী লগা জ্বৰ। হয়, এতিয়া বৰষুণ নিদিয়ে, পানীও হয়তো নাহিব। সুন্দৰকৈ ভেলাঘৰ সজা হৈ গৈছে। মই দেখুৱাইছোঁ পুনৰ এয়া আচলতে গাঁৱলীয়াৰ পৰিৱেশ। সুন্দৰকৈ ইয়াত নৰায়ে সাজিছে, নৰা আৰু বাঁহ ব্যৱহাৰ কৰা হৈছে। ওপৰত ইয়াতো এটা টঙি এখন চাঙৰ দৰে বনাইছে। অকণমান কি বনোৱা হৈছে ইয়াত? কি বনোৱা হ'ব? ট্ৰি হাউচ। হয়, পৰিৱেশটো মই দেখুৱাইছোঁ। ইয়াত আচলতে ওচৰতে আছে এখন নদী, তাৰপিছত ইয়াত হাবিতলীয়া ঠাই আৰু কাষত ফালে আছে পথাৰ। আচলতে সুন্দৰ পৰিৱেশ। আনহাতে ইয়াতে আন দুগৰাকী যুৱকে ইয়াত হয়তো এটা নৰাৰে মহ বনাই আছে। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিছে
হৈ উঠা নাই। আমি কৈছে যে প্ৰস্তুতি চলাই আছে আৰু এদিন পিছতে আছে উৰুকা। মই অকণমান উঠিবা নি কি বনাইছে ইয়াত? এইটো যুঁজাৰু মহ এহাল বনাই থোৱা হৈছে অ'। তাতে দেখুওৱা হ'ব ভোগালী বিহুত মহ নামটো তোমাৰ? দীপাংকৰ গগৈ। দীপাংকৰ গগৈ। তুমি বিভিন্ন সময়ত এনেধৰণে বনাই আহিছা নে? বিভিন্ন মানে আমি আমাৰ নিজৰ এটা হেৰি মানে উদ্যোগ আছে নীলকণ্ঠ শিল্প উদ্যোগ জাজি তামুলী চিগা আৰু এওঁলোকে আমাক নিমন্ত্ৰণ কৰি আনিছে ইয়াতে এইখিনি বনাবৰ কাৰণে ৰাইজৰ লগতে কি ব্যৱহাৰ কৰা হৈছে? অকল নৰা হৈছে বাঁহ অকল নৰা। ইয়াতে এইটো মহ এটা তেওঁলোকে বনাবলৈ চেষ্টা কৰিছে আৰু মই পুনৰ এই সুন্দৰ ভেলাঘৰটো দেখুৱাব বিচাৰিছোঁ। নৰা বাঁহেৰে বনাই তোলা হৈছে এই সুন্দৰ ভেলাঘৰ। দেখিছে দুটা পেঁপা, ঢোল, ফুলাম জাপি আৰু এয়া ভেলাঘৰ। আৰু এনেধৰণেই ইয়াত সকলোৱে সাজু হৈছে হেঁপাহৰ ভোগালী বিহু পালনৰ বাবে। পুৰাতন ৰীতিৰে ইয়াত ভোগালী বিহু সকলোৱে পালন কৰিব। উৰুকাৰ দিনা লগে ভাগে এসাঁজ ইয়াত খাব। সেয়া তাৰ পিছদিনা ইয়াতে খৰি ইতিমধ্যে ফালি আছে, খৰি ফালি আছে, মেজি জ্বলাব আৰু এনেধৰণে আনন্দ উৎসাহেৰে বৰ্তমান এই ধৰণেই প্ৰস্তুতি চলাইছে ভোগালী বিহুৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।